নমস্কাৰ ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আৰম্ভণিতে এটা ব্ৰেকিং নিউজ অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3132 জন লোক একেদিনাই কৰোনাত মৃত্যু হৈছে 18 জন লোকৰ 24 ঘণ্টাত গুৱাহাটীত আক্ৰান্ত হৈছে 1313 জন লোক 5% লৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ হাৰ কোভিড টেষ্ট কৰিছিল মুঠ 62628 জন লোকে অসমত এতিয়া নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3132 জন একেদিনাই কৰোনাত মৃত্যু হৈছে 18 জন লোকৰ 24 ঘণ্টাত গুৱাহাটীত আক্ৰান্ত হৈছে 1313 জন লোক 5% লৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ হাৰ কোভিড টেষ্ট কৰিছিল মুঠ 62628 জন লোকে এবাৰ কৰোনাক লৈ শ্ৰম বিভাগৰ বিশেষ ব্যৱস্থা বহিৰাজ্যৰ শ্ৰমিক কৰ্মচাৰীৰ বাবে এই ব্যৱস্থা অসুবিধাৰ সন্মুখীন হলে যোগাযোগৰ আহ্বান জনোৱা হৈছে হোৱাটছএপ নম্বৰ হৈছে 8099002218 পুনৰবাৰ জনাইছো 8099002218 লগতে যোগাযোগ কৰিব পাৰে grievance.migrant@gmail.com আমি আকৌ এবাৰ জনাইছো ইমেইল আইডিটো grievance.migrant@gmail.com grievance@migrant@gmail.com আপোনালোকে মেইল কৰিব পাৰে অথবা হোৱাটছএপ নম্বৰ দিয়া হৈছে 8099002218 8099002218 এয়া কৰোনাক লৈ শ্ৰম বিভাগৰ বিশেষ ব্যৱস্থা বহিৰাজ্যৰ শ্ৰমিক কৰ্মচাৰীৰ বাবে এই ব্যৱস্থা লৈছে শ্ৰম বিভাগে অসুবিধাৰ সন্মুখীন হলেই যোগাযোগৰ আহ্বান জনোৱা হৈছে হোৱাটছএপ অথবা ইমেইল আইডিত আজিৰে পৰা অসমত বলবৎ হ'ল নৈশ সান্ধ্য আইন নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব এই নৈশ সান্ধ্য আইন কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত এই সময়ছোৱাত ৰেহাই দিয়া হৈছে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহক 1 মেলৈ বলবৎ থাকিব নৈশ সান্ধ্য আইন অৱশ্যে পূৰ্বৰ দৰে বিয়লি 6 বজাৰ পৰা বন্ধ থাকিব সকলো দোকান পোহাৰ নৈশ সান্ধ্য আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা নৈশ সান্ধ্য আইনৰ বলবৎৰ সময়ত কোনে কোনে ৰেহাই পাব সেইখিনি উল্লেখ কৰি দিছো জৰুৰীকালীন সেৱাত জড়িত কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক কৰ্মচাৰী বেংক আৰু বীমা সেৱাৰ বিষয়া কৰ্মচাৰীক ৰেহাই দিয়া হৈছে এই সময়ছোৱাত চিকিৎসালয়লৈ যাব পাৰিব গৰ্ভৱতী মহিলা আৰু ৰোগী সাংবিধানিক পদত অধিষ্ঠিত আমোলা বিষয়া ন্যায়াধীশ আৰু আদালতৰ কৰ্মচাৰীক ৰেহাই দিয়া হৈছে টিকট দেখুৱালে বিমানবন্দৰ ৰেল ষ্টেচনলৈ অহা যোৱাৰ অনুমতি পাব লগতে বাছ যাত্ৰীসকলেও টিকট দেখুৱালে অহা যোৱাৰ অনুমতি লাভ কৰিব ব্যক্তিগত নিৰাপত্তা সেৱাক ৰেহাই দিয়া হৈছে অব্যাহত থাকিব ব্যক্তিগত চিকিৎসা সেৱা আন্তঃৰাজ্যিক আন্তঃজিলা পৰিবহণ সেৱা বাহাল থাকিব বেংকৰ এটিএম সেৱা ইফালে জনতা ভৱনৰ বিষয়া কৰ্মচাৰীলৈ কোভিড নিৰ্দেশনা জাৰি কৰা হৈছে কাৰ্যালয়ত 50% কৰ্মচাৰীক উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে অবৰ সচিব আৰু তাৰ ঊৰ্ধৰ বিষয়াৰ উপস্থিতি 100% কৰা হৈছে ঘৰৰ পৰাই কাম কৰিব পাৰিব গৰ্ভৱতী মহিলা কৰ্মচাৰীয়ে 5 বছৰ বয়সৰ শিশু থকা মহিলা কৰ্মচাৰীও ঘৰৰ পৰা কাম কৰিব পাৰিব ঘৰৰ পৰাই কাম কৰিব পাৰিব দিব্যাংগ কৰ্মচাৰীয়ে জনতা ভৱনত নিষিদ্ধ গুটখা পান তামোল সম্পূৰ্ণ চেনিটাইজ কৰিব লাগিব জনতা ভৱন চৰকাৰে জাৰি কৰিলে এই নতুন কোভিড নিৰ্দেশনা জনতা ভৱনৰ বিষয়া কৰ্মচাৰীলৈ এই কোভিড নিৰ্দেশনা জাৰি কৰা হৈছে কাৰ্যালয়ত 50% কৰ্মচাৰীৰ উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে অবৰ সচিব আৰু তাৰ ঊৰ্ধৰ বিষয়াৰ উপস্থিতি 100% অৱশ্যে কৰা হৈছে ঘৰৰ পৰাই কাম কৰিব পাৰিব গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলে 5 বছৰ বয়সৰ শিশু থকা মহিলা কৰ্মচাৰীও ঘৰৰ পৰা কাম কৰিব পাৰিব ঘৰৰ পৰাই কাম কৰিব পাৰিব দিব্যাংগ কৰ্মচাৰীয়ে জনতা ভৱনত নিষিদ্ধ হৈছে এতিয়া গুটখা পান তামোল সম্পূৰ্ণ চেনিটাইজ কৰিব লাগিব জনতা ভৱন চৰকাৰে জাৰি কৰিলে এই নতুন কোভিড নিৰ্দেশনা ইফালে যোৰহাট বৰপেটা জিলাত স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে লগতে বন্ধ কৰা হৈছে মৰিগাঁও শোণিতপুৰ জিলাৰ শিক্ষানুষ্ঠানো জিলাকেইখনত দৈনিক আক্ৰান্তই অতিক্ৰম কৰিছে 315 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে স্কুল কলেজ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা বন্ধ থাকিব সকলো হোষ্টেল আৰু কোচিং চেণ্টাৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নিৰ্দেশনা বাহাল থাকিব বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নিষেধাজ্ঞা যোৰহাট বৰপেটা জিলাত স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে
বন্ধ মৰিগাঁও শোণিতপুৰ জিলাৰ শিক্ষানুষ্ঠান জিলাকেইখনত দৈনিক আক্ৰান্তই অতিক্ৰম কৰিলে ৩০০ ঘৰ ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হ'ল স্কুল কলেজ জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা বন্ধ থাকিব সকলো হোষ্টেল আৰু কোচিং চেণ্টাৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নিৰ্দেশনা বাহাল থাকিব কোভিডক লৈ এতিয়া কঠোৰ হৈছে দেশৰ নিৰ্বাচন আয়োগ ২ মেৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা বিজয় উৎসৱত নিষেধাজ্ঞা আৰোপ কৰিলে নিৰ্বাচন আয়োগে ফলাফলৰ আগত বা পাছত কোনো ৰাজনৈতিক দলে পাতিব নোৱাৰিব বিজয় উৎসৱ হাৰ পালে নিৰ্বাচন আয়োগ ফলাফলৰ পাছত উলিয়াব নোৱাৰিব বিজয় সমদল ২ মেত ৫ ৰাজ্যত হ'ব ভোট গণনা অৱশেষত হাৰ পালে নিৰ্বাচন আয়োগে সোমবাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দেশৰ শেহতীয়া কৰোনা পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছিল নিৰ্বাচন আয়োগক হত্যাকাৰী আখ্যা দিছিল উচ্চ ন্যায়ালয়খনে কোভিড প্ৰটকল ভংগ কৰি ৫ ৰাজ্যত ৰাজনৈতিক দলবোৰে বিশাল নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰাৰ পাছতো ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগে আয়োগৰ এই দায়িত্বহীনতাৰ বাবে দেশত কৰোনা পৰিস্থিতি জটিল হোৱা বুলি ব্যক্ত কৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে সোমবাৰে ন্যায়ালয়খনৰ এই কঠোৰ স্থিতিৰ পাছতেই গা লৰিল নিৰ্বাচন আয়োগৰ মঙলবাৰে আয়োগে নিৰ্দেশনা জাৰি কৰি কয় ভোট গণনাৰ দিনা অথবা পৰৱৰ্তী সময়তো কোনো দলে উলিয়াব নোৱাৰিব বিজয় সমদল লগতে কোৱা হৈছে বিজয়ী প্ৰাৰ্থীক সংগ দিব পাৰিব মাত্ৰ দুজনে উল্লেখযোগ্য যে ২ মেত হ'ব ভোট গণনাত যদি কোভিড প্ৰটকলৰ কোনো ব্যৱস্থা নকৰে তেনেহলে ভোট গণনা বন্ধ কৰি দিয়া হ'ব বুলিও সোমবাৰে নিৰ্বাচন আয়োগক সকীয়াই দিয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ২ মেত এতিয়া ভোট গণনাত ৫ ৰাজ্যত কেনে পৰিৱেশ হয় সেয়া লক্ষণীয় হ'ব নিউজ ডেস্ক নিউজ ১৮ অসম নৰ্থ ইষ্ট ফাইনেল ৰিপৰ্ট চলি থাকিব কিন্তু এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ সোমবাৰে নিশা বিশ্বনাথ চাৰিআলিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ দুৱাৰ ভাঙি পলোৱাৰ চেষ্টা কৰিলে এজন ৰোগীয়ে চিকিৎসালয়ৰ পৰা পলোৱা ৰোগীক লৈ হাহাকাৰ লাগিল আৰক্ষী আৰু চিকিৎসকৰ মাজত গভীৰ নিশা চাহ পোহৰৰ মাজত জিলিকিছে এটা ঘৰ ঘৰটোৰ পৰা ভাহি আহিছে উপৰ্যুপৰি দুৱাৰত ঢকিওৱাৰ বিকট শব্দ মোবাইলত দৃশ্যটো বন্দী কৰা সকলৰ অনুচ্চ কণ্ঠই অধিক ৰহস্যঘন কৰি তুলিছে পৰিস্থিতি এসময়ত ভাঙি গ'ল দুৱাৰখন সন্ত্ৰস্ত হৈ উঠিল মোবাইলত দৃশ্য বন্দী কৰা লোকসকল হাতত বেগ লৈ ভঙা দুৱাৰেৰে ওলাই আহিল এজন লোক বাৰাণ্ডাৰ ৱাল বগাই পাৰ হোৱাৰ চেষ্টা কৰোঁতে লুটি খাই পৰিল লোকজন তেনেতে হাতত লাঠি লৈ চোচা মাৰি আহিল এজন আৰক্ষীয়ে শূন্যতে লাঠি ঘূৰাই আৰক্ষীয়ে কাবু কৰিব খুজিলে লোকজনক কিন্তু তেনেতে প্ৰতিধ্বনিত হ'ল এটা শব্দ পজিটিভ পজিটিভ শব্দটো শুনা মাত্ৰকে পিছ হুহকি গ'ল আৰক্ষী বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ দৃশ্য এয়া চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল গহপুৰৰ হাৱাজানৰ সমল বৰা নামৰ কৰোনাত আক্ৰান্ত ৰোগীজন সোমবাৰে নিশা এইদৰে চিকিৎসালয়ৰ দুৱাৰ ভাঙি পলালে সমল পজিটিভ সমলক চিকিৎসালয় চৌহদৰ ভিতৰতে কৰায়ত্ব কৰিব নোৱাৰিলেও খন্তেক পাছতে জালত পেলাই পুনৰ চিকিৎসাধীন কৰিলে আৰক্ষীয়ে সমল বৰাৰ কাণ্ডই সোমবাৰে নিশা বিশ্বনাথত সৃষ্টি কৰিলে ৰুদ্ধশ্বাস পৰিস্থিতিৰ বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট এফালে এতিয়া মহামাৰীৰ সংহাৰ আনফালে মূল্যবৃদ্ধিৰ মাধমাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল গুৱাহাটী ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদ মিঠাতেলৰ খুচুৰা বজাৰত মূল্য 180 টকা দাইলৰ বজাৰ মূল্য 120 টকা চেনি প্ৰতি কিলোৰ মূল্য 45 পৰা 50 টকা বুটৰ বজাৰ মূল্য 90 পৰা 100 টকা
ৰাজ্যত দৈনিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডৰ গণসংক্ৰমণে। তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ এনেধৰণৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক, যাৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বাবে মঙলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থ আৰু অসম জাতীয় পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদ। কোভিড প্ৰটকল মানি কৰা প্ৰতিবাদস্থলীৰ পৰা আচুৰ অভিযোগ, কলা ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজি চৰকাৰৰ। প্ৰশাসনক মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠনৰো দাবী। কলা বেপাৰীয়ে বজাৰৰ যিহে পায় অহকে বিহকে দাম বঢ়াইছে, কিন্তু চৰকাৰৰ অতিকৈ দুৰ্ভাগ্যজনক কথা, চৰকাৰ আৰু প্ৰশাসনৰ কোনো ইয়াতে নিয়ন্ত্ৰণ নাই। কলা বেপাৰীয়ে আজি কলা বেপাৰী আৰু চৰকাৰৰ মাজত আমাৰ অনুভৱ হৈছে সৰ্বসাধাৰণ ৰাইজে যে কলা বেপাৰী আৰু চৰকাৰৰ মাজত আৰু প্ৰশাসনৰ মাজত এটা চুক্তি হৈছে যে তেওঁলোকে দাম বৃদ্ধি কৰিছে আৰু দাম বৃদ্ধি কৰি চৰকাৰ বা প্ৰশাসনৰ তাতে কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। অতিকৈ দুৰ্ভাগ্যজনক কথা। আচুৰ লগতে নিৰ্লিপ্ত যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয় পৰিষদৰ। জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতি আৰু যুৱ শক্তিৰ যৌথ উদ্যোগত শুই থকা যোগান বিভাগৰ প্ৰতীকী শৱদেহ উটুৱালে ব্ৰহ্মপুত্ৰত। অসম জাতীয় পৰিষদৰ মহানগৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা ওলোৱা হয় এই শ্মশান যাত্ৰা। আৰু এই প্ৰতীকী কাৰ্যসূচীৰ জৰিয়তে আমি শুই থকা যোগান বিভাগটোক আমি জগাব খুজিছোঁ। উল্লেখ্য যে জিকা, বেঙেনা, বিলাহীকে ধৰি সকলো শাক পাচলিৰ মূল্যবৃদ্ধিয়ে ত্ৰাহি মধুসূদন দেখুৱাইছে গ্ৰাহকক। ইফালে লোকেল আৰু ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধিৰ ক্ষেত্ৰতো ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে চৰকাৰ তথা প্ৰশাসনে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰ নিউ গুৱাহাটীত ভূমিস্খলনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাহাৰৰ মাটিয়ে হেঁচি ধৰিলে বিৰাট এনক্লেভ। এই ঘটনাৰ পাছতে প্ৰাণৰ শংকাত ভুগিছে অঞ্চলবাসী। মহানগৰীৰ নিউ গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ মাটিয়ে হেঁচি ধৰিছে বিৰাট এনক্লেভ। প্ৰাণৰ আশংকাত টোপনি কৰিছে আৱাসী। নিউ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ 11 নম্বৰ উপপথৰ বিৰাট এনক্লেভৰ দৃশ্য এয়া। 20টা পৰিয়ালে বাস কৰা এপাৰ্টমেণ্টটোৰ একাষে আছে শীৰ্ষ আৰক্ষী বিষয়াৰ মালিকানাধীন এটা টিলা। টিলাটোৰ পৰা খহি পৰা মাটিয়ে হেঁচি ধৰিছে বিৰাট এনক্লেভৰ প্ৰথম আৰু দ্বিতীয় মহলা। অব্যাহত থকা ভূমিস্খলনে এতিয়া আতংকিত কৰিছে তৃতীয় মহলাৰ বাসিন্দা। हम लोग डर डर के सोते हैं कि हाल अभी इतना माटी गिरा हुआ और गिरेगा तो हो सकता है मे भी हमारे घर में भी आने का बिल्कुल चांसेस है। अगर दोबारा गिरा तो हमारे घर में डेफिनेटली उस दिन माटी आया है, लेकिन डेफिनेटली है कि अब बहुत ज़्यादा आ सकता है हमारे घर में। तो हम लोगों को भी उस चीज़ के लेके रिस्क है, बच्चा है घर में, तो उस चीज़ को लेके हम लोग भी कहीं ना कहीं डरते हैं। रात को सोने का भी होता है कि रात को सोएंगे तो कहीं कुछ प्रॉब्लम ना आ जाए, तो उस चीज़ को लेके थोड़ा हम अनसिक्योर फील करते हैं हम लोग। কেৱল মাটিয়েই নহয়, খিৰিকী ভাঙি ঘৰৰ ভিতৰ সোমাইছে ভূমিস্খলনত বাগৰি অহা কেইবাডালো গছ। মৃত্যুদূতৰূপী এই টিলাটোৰ বাবে প্ৰাণৰ ভয়ত আৱাসীসকলে কটাব লগা হৈছে নিদ্ৰাবিহীন নিশা। আমাৰ 25 ঘৰ মানুহ আছে ইয়াত। 25 ঘৰ মানুহৰে চবৰে কিডছ আছে। কিডছে ইয়াতে বেছমেণ্টত খেলি থাকে আৰু দেখিছে ইয়াতে যদি এজাক বৰষুণ হয় গোটেই মাটি আৰু পানী গোটেই একেলগে নামি আহি পেলাই ইয়াত আৰু খোজ দিব নোৱাৰা অৱস্থা হ'ব। ভূমিস্খলন ৰোধৰ ব্যৱস্থা ল'বলৈ আৱাসীসকলে বাৰম্বাৰ অনুৰোধ কৰিছে টিলাটোৰ গৰাকী শীৰ্ষ আৰক্ষী বিষয়াজনক। বিহিত ব্যৱস্থা লোৱাৰ অনুৰোধ জনাইছে বিল্ডাৰ বিজয় সেনক। কিন্তু কি আৰক্ষী বিষয়া, কি বিল্ডাৰ, কোনেও কাণ দিয়া নাই আৱাসীৰ কথা। তেওঁলোকে যিহেতু তেওঁৰ মাটি পুহিছে আৰু আমাৰ বিল্ডাৰে আমাক ফৰ্মেলি এতিয়ালৈও এই এপাৰ্টমেণ্টটো হেণ্ডঅভাৰ কৰা নাই ছ'চাইটিক। দুয়োজনে নৈতিক দায়িত্ব স্বীকাৰ কৰি এইখিনি সমাধান আমাক কৰিব লাগে। লাখ লাখ টকাৰে কিনা ফ্লেটৰ এই দশা হোৱাত এতিয়া হাহাকাৰ লাগিছে আৱাসীসকলৰ। সকলোৰে এতিয়া এটাই প্ৰশ্ন, কাক ক'ব, কোনে চাব? দুৰ্যোগৰ পৰা কোনে ৰক্ষা কৰিব এই আৱাসীসকলক? নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। উজয়ৰ লংকাত উত্তপ্ত পৰিস্থিতি। ধৰ্ষণৰ ভুক্তভোগীয়ে আত্মহত্যা কৰাৰ পাছতেই উত্তেজিত লোকে লণ্ডভণ্ড কৰিলে অভিযুক্তৰ ঘৰ। এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই ধৰ্ষণকাৰী মন্তোজ মহাজনৰ লগতে পৰিয়ালৰ লোকক। উজয়ৰ লংকাত লংকাকাণ্ড। এদল লোকে হাতুৰিৰে কোবাই কোবাই ভাঙিলে এটা ঘৰ।
লণ্ডভণ্ড কৰিলে দুৱাৰ খিৰিকী ভাঙি চিঙি খাস্তাং কৰিলে ঘৰৰ আচবাব লংকাৰ 10 নম্বৰ ৱাৰ্ডৰ টেঙাবস্তিৰ ঘটনা ধৰ্ষণৰ পৰিণতিত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ পাছতেই অভিযুক্ত মন্তুজ মহাজনৰ ঘৰত উপস্থিত হ'ল স্থানীয় লোক অভিযুক্তক নাপাই ক্ষুব্ধ লোকে মৰিয়ে মৰিয়ে ভাঙিলে মন্তুজৰ ঘৰ কিছুদিন পূৰ্বে প্ৰতিবেশী মহিলাগৰাকীয়ে গা ধুই থকা দৃশ্য গোপনে মোবাইলত বন্দী কৰাৰ অভিযোগ উঠিছে মন্তুজৰ বিৰুদ্ধে সেই দৃশ্যৰে ব্লেকমেইল কৰি মহিলাগৰাকীক পথাৰৰ মাজলৈ নি ধৰ্ষণ কৰিলে মন্তুজে একাংশ স্থানীয় লোকে এই কাণ্ড দেখাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলাল মন্তুজ মহাজন তাৰ পাছত মুখলজ্জা থাকিব নোৱাৰি আত্মহত্যা কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে মহিলাটো লাজ পাই গৈছে ঘৰৰ পৰা ওলাবলৈ নোৱাৰা হ'ল বাধ্য হৈ সি সুইচাইড কৰিলে এতিয়া মহিলাগৰাকীয়ে সুইচাইড কৰি দিলে মোক কৰি দিলে এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিল টেঙাবস্তিৰ পৰিস্থিতি অভিযুক্ত মন্তুজক বিচাৰি ঘৰ পালেগৈ স্থানীয় লোক কিন্তু মন্তুজক নাপাই ক্ষুব্ধ লোকসকলে লণ্ডভণ্ড কৰিলে ঘৰ ৰেপ কৰি গুচি গ'ল ঘৰত একো নাই মানুহ নাই ইয়াতে যে ৰেপ কৰি গুচি গ'ল মাইকী এটা মৰি গ'ল ইয়াতে ইতিমধ্যে লংকা আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত পলাতক মন্তুজৰ লগতে পৰিয়ালৰ লোকক বিচাৰি আৰম্ভ কৰিছে অভিযান হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰৰ বিহপুৰীয়াত এক চাঞ্চল্যকৰ ঘটনা ফুট গধূলিতে গুলী চলাই দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা এই ঘটনাৰ 24 ঘণ্টা উকলি যোৱাৰ পাছতো দুৰ্বৃত্তৰ চাহটোকে বিচাৰি উলিয়াব পৰা নাই বিহপুৰীয়া আৰক্ষীয়ে দেশজুৰি এতিয়া চলিছে কৰোনা বিৰোধী যুঁজ যিখন যুঁজত অংশগ্ৰহণ কৰি প্ৰভূত বৰঙণি যোগাইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে কেৱল অক্সিজেন যোগানে নহয় চিকিৎসা ব্যৱস্থাৰ জৰিয়তেও জীৱন ৰক্ষাৰ যুঁজত নামি পৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যন RILৰ হাত দেশৰ সৈতে মৃত্যু নহয় এতিয়া জীৱনৰ কথা অক্সিজেনো চিকিৎসালয় কৰোনাৰ যুদ্ধৰ আগশাৰীত RIL সমগ্ৰ দেশজুৰি কৰোনাৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন যুঁজৰ বিষয়ে আমি কথা পাতিছো য'ত ৰিলায়েন্স ফাউণ্ডেশ্যনে লৈছে সক্ৰিয় ভূমিকা এই যুঁজত জয়ী হোৱাৰ সবাতোকৈ বৃহৎ অস্ত্ৰ হৈছে চিকিৎসালয় অক্সিজেন আৰু বেজী এই তিনি অস্ত্ৰৰ বাবে প্ৰথম প্ৰয়োজন হৈছে চিকিৎসালয় এই সংকটৰ সময়ত ৰিলায়েন্স ফাউণ্ডেশ্যনে মুম্বাইত 875খন কোভিড বিচনাযুক্ত চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্ব লৈছে মুম্বাইৰ ৱৰ্ল্ডত থকা নেশ্যনেল স্পৰ্টছ ক্লাব অফ ইণ্ডিয়াত কোভিড ৰোগীসকলৰ বাবে 550খন বিচনাযুক্ত কোভিড গোটটো 2 মে'ৰ পৰা পৰিচালনা কৰিব ছাৰ HN ৰিলায়েন্স ফাউণ্ডেশ্যনে ইয়াত থাকিব 100খন বিচনাযুক্ত ICU আৰু 15 মে'ৰ পৰা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলে ইয়াত কৰিব পাৰিব চিকিৎসা তাৰোপৰি মুম্বাইৰ ট্ৰাইডেণ্ট হোটেলত সাজু কৰিছে কোভিড ৰোগীৰ বাবে 100খন বিচনাযুক্ত এখন চিকিৎসালয় দেশৰ প্ৰথমখন কোভিড চিকিৎসালয় মুম্বাইৰ 7 হিলছ চিকিৎসালয় বিকশিত কৰিছিল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ চিকিৎসকসকলে ফাউণ্ডেশ্যনে সেই 100খন বিচনাযুক্ত চিকিৎসালয়ৰ ৰোগীসকলৰ চোৱা চিতা কৰিছিল ৰিলায়েন্স ফাউণ্ডেশ্যনে কোভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে লোৱা নতুন পদক্ষেপ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ অধ্যক্ষা শ্ৰীমতী নীতা আম্বানীয়ে কয় যে আৰু এই আছিল আজিৰ ফাইনেল ৰিপৰ্ট নমস্কাৰ শুভৰাত্ৰি